Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কৰিম আমাৰ final quiz number 4. So let us begin. Question number 1, write your answer in simplest form আৰু আমাক divide কৰিব দিছে। দুটা rational number দিছে, এই দুটা rational number divide কৰিব দিছে। তো প্ৰথম rational numberটো আমি সদায় কি কৰিম? সদায় মনত ৰাখিব from left side to right side আমি read কৰিব লাগিব। আমি কেতিয়াও right to left নাহো, আমি সদায় left to right যাওঁ। তো প্ৰথমতে আমাৰ আহিছে -6/7। Okay. এইটোক ডিভাইড কৰিব দিছে এটা নেগেটিভ ৰেচনেল নাম্বাৰ যোনটো হৈছে -3/8। এতিয়া আমি কি কৰিম? প্ৰথম যোনটো আমাৰ আহিছে ৰেচনেল নাম্বাৰ সেইটোক যেনেকুৱা আছে তেনেকৈ ৰাখি দিম, -6/7 ৰাখি দিম। বাট ইয়াতে আমি কি কৰিম? এই ডিভিজন চিম্বলটোক মাল্টিপ্লিকেশ্যন চিম্বললৈ কনভাৰ্ট কৰি দিম। বাট এইটো কৰাৰ লগে লগে আমি কি কৰিব লাগিব? ইয়াৰো ৰেচিপ্ৰকেলটো ল'ব লাগিব। মাইনাছটো থাকক, মাইনাছটো ওপৰতে কোনো প্ৰব্লেম নাই। 3/8ক আমি কৰি দিম 8/3। ঠিক আছে, -8/3। এতিয়া একচুৱেলি বস্তুটো এনেকৈ আছে, -3/8 কওঁ বা -3/8 বুলিকৈ কওঁ বা 3/-8 কওঁ, কথাটো একেই হৈ যায়। এতিয়া মই কিয় কৈছোঁ যে -3/8 = -8/3। ঠিক আছে, আমি কাৰ ৰেচিপ্ৰকেল লৈছোঁ? লেটছ চে এইটো ৰেচিপ্ৰকেল লৈছোঁ, এইটো ৰেচিপ্ৰকেল লওঁ বা ইয়াৰ ৰেচিপ্ৰকেল লৈ একে কথা। ইয়াৰ ৰেচিপ্ৰকেলটো কি হৈ যাব? 8/-3 আহিব। বাট মই কৈছোঁ 8/-3 কওঁ বা -8/3 কওঁ, কথাটো একেই হয়। সেইকাৰণে মই ডাইৰেক্টলি ইয়াতে -8/3 লিখিম। এতিয়া যিহেতু মাল্টিপ্লিকেশ্যন আহি গ'ল, তো আমি কি কৰিম? ইয়াক চিম্প্লিফাই কৰিব চেষ্টা কৰিম। চ' -6 ইনটু -8 নিউমাৰেটৰ মাল্টিপ্লাই আৰু এইফালে ডিনমিনেটৰ ইনটু ডিনমিনেটৰ মাল্টিপ্লাই। তো মাইনাছ ইনটু মাইনাছটো পজিটিভ হৈ যাব। 6/8 যে কিমান হৈ যায়? 48 হৈ যায়। ডিভাইডেড বাই 7 ইনটু 3 21। বাট এইটো আনচাৰ লিখিলে নহ'ব, বিকজ আমাক কৈছে চিম্পলেষ্ট ফৰ্মত লাগিব। তো আমি কনফাৰ্ম কৰিব লাগিব যে 48 আৰু 21ৰ মাজত যেন কোনো কমন ফেক্টৰ নাই। বাট একচুৱেলি আছে, বিকজ 48 যদি লওঁ আৰু ইয়াৰ ডিজিটছখিনি যদি আমি এড কৰি দিওঁ, 4 + 8 এইটো কি আহিব? 12 দিব। 12 দেখোন 3ৰে ডিভাইড যায়, তাৰমানে 48 3ৰে ডিভাইড যাব। 21ৰ কেছতো একেই হৈছে, 2 + 1 3 আহি আছে, এইটো দেখোন 3ৰে ডিভাইড যায়। তাৰমানে বহুত 48 and 21 3ৰে ডিভাইড যাব। তো আমি কি কৰিম? 48ক 3ৰে ডিভাইড কৰিম আৰু 21কো 3ৰে ডিভাইড কৰিম। তো 48ক 3ৰে ডিভাইড কৰিলে আমি কি পাম? 16 পাম। আৰু 21ক 3ৰে ডিভাইড কৰিলে আমি পাম 7। তো তাৰমানে আমাৰ ফাইনেল আনচাৰ একচুৱেলি আমাৰ যোনটো ফাইনেল আনচাৰ হ'ব সেইটো 16/7 হ'ব। তো ইয়াতে আমি টাইপ কৰি দিম 16/7। 6 হৈ গ'ল, 16/7। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। তো এইবাৰ দিছে আমাৰ দুটা নেগেটিভ ৰেচনেল নাম্বাৰ, দুইটাক মাল্টিপ্লাই কৰিব লাগে। অ'কে, তো প্ৰথমটোক আমি লিখিম -7/8 আৰু ছেকেণ্ডটোকো আমি লিখিম -7/5। অ'কে, আমি ট্ৰাই কৰিম দুটাৰে যোনটো আমাৰ ডিনমিনেটৰ থাকে এইটো যেন পজিটিভ থাকে। তো নিউমাৰেটৰত হ'ব -7 ইনটু -7 আৰু ডিনমিনেটৰত হ'ব 8 ইনটু 5। তো মাইনাছ ইনটু মাইনাছটো প্লাছ হৈ গ'ল। 7 7 যা 49, 8 5 যা 40, তাৰমানে আমাৰ আহিব 49/40। ইয়াৰ ভিতৰত কিবা কমন ফেক্টৰ আছে নেকি? নাই, একো কমন ফেক্টৰ নাই, অনলি 1 আছে। তো মানে আমাৰ চিম্পলেষ্ট ফৰ্মত হ'ব 49/40। অ'কে, নেক্সট কুৱেশ্যন। Question number 3. Alaina was asked to find a rational number between 6/5 and 9/2. ঠিক আছে, আলাইনাক সুধিছে যে 6/5 আৰু 9/2ৰ মাজত দুটা কেইটামান ৰেচনেল নাম্বাৰ বিচাৰি উলিওৱা। The following numbers are all rational numbers that are between 6/5 and 9/2. তাৰমানে আমাৰ যে অপশ্যন দিলে, চাৰিটা অপশ্যন, 57/23, 11/3, 57/22। একচুৱেলি এই গোটেই চাৰিটা ৰেচনেল নাম্বাৰ ইহঁত দুইটাৰ মাজত আছে, ডেটছ ফৰ চিয়'ৰ। ঠিক আছে, বাট আমাক কুৱেশ্যনটো বেলেগ সুধিছে। আমাক সুধিছে যে এজিউমিং আলাইনা decided to answer by taking the average of the two numbers. What was her answer? But তাই কি বিচাৰিছে? তাই ইহঁত দুটাৰ মাজত থকা ৰেচনেল নাম্বাৰটো ওলাবৰ কাৰণে কি হ'লে দুইটাৰে এভাৰেজটো উলিয়াব বিচাৰিছে। এতিয়া এভাৰেজটো ওলোৱাৰ মিনিংটো এইটোৱে কৈছে, 6/5 এই ৰেচনেল নাম্বাৰ আৰু 9/2 ইহঁত দুটাক এড কৰিব লাগিব। এড কৰাৰ পিছত যোনটো ফাইনেল ৰেচনেল নাম্বাৰটো আহিব সেইটোক আমি 2ৰে ডিভাইড কৰিব লাগিব। অ'কে, এতিয়া মেইন কামটো হৈছে 6/5 আৰু 9/2ক আমি এড কৰিলে কি পাম। তো এতিয়া এইটোক এড কৰিবলৈ কাৰণে প্ৰথমতে আমি কি কৰিব লাগিব? দুইটাৰে ডিনমিনেটৰ এক্সেক্টলি ছেম টু ছেম বনাব লাগিব। চ' 5 আৰু 2ৰ আমি এলচিএম ল'ম। তো 5 আৰু 2ৰ এলচিএম কি হ'ব? যিহেতু দুইটাৰ মাজত কোনো কমন ফেক্টৰ নাই, তো আমি চিম্পলি দুইটাক মাল্টিপ্লাই কৰিব লাগিব 5 ইনটু 2, তাৰমানে 10 হৈ যাব আমাৰ কমন এলচিএম। এতিয়া 6/5 আছে, ইয়াৰ ডিনমিনেটৰটোক আমি বনাব বিচাৰিছোঁ 10। তো সেইটো আমি কি কৰিম? চিম্পলি 5ক যদি 2ৰে মাল্টিপ্লাই কৰিছোঁ, আমি জানো 5 ইনটু 2 হৈ যাব 10। তো তাৰমানে নিউমাৰেটৰৰ লগতো আমি ছেইম সেই নাম্বাৰ 2ৰ লগতে মাল্টিপ্লাই কৰিব লাগিব। চ' 6 ইনটু 2 কৰিলে আমাৰ আহি যাব 12। তো তাৰমানে এই 6/5 যোনটো হৈ গ'ল, আমি কৈছোঁ যে 6/5ৰ ইকুইভেলেণ্ট ফ্ৰেকশ্যনটো হ'ব 12/10। অ'কে, তো আমি এই 6/5ৰ জেগাত আমি লিখিম 12/10।
প্লাছ এবাৰ আহি যাওঁ আমি 9/2 কেছ হ'লে চ' 9/2 আছে 9/2 ডিনমিনেটৰটোক আমি বনাব লাগে 10 তো 2 লগত 5 যদি মাল্টিপ্লাই কৰি দিওঁ আমি পাই যাম 10 তো তাৰমানে নিউমাৰেটৰৰ লগতো আমি 5 মাল্টিপ্লাই কৰিব লাগিব 9 5 যে কিমান হৈ গ'ল 45 তো তাৰমানে 9/2 ইকুইভেলেণ্ট ফ্ৰেকশ্যন হৈ গ'ল 45/10 অ'কে নিউমাৰেটৰৰ কাম আমাৰ শেষ হৈ গ'ল হোল ডিভাইডেড বাই 2 এতিয়া আমি নিউমাৰেটৰটো কৰোঁ ডিভাইডেড বাই 2টো থাকক ইয়াতে কোনো প্ৰব্লেম নাই চ' ইয়াতে আছে আমাৰ কমন ডিনমিনেটৰ 10 আছে তো নিউমাৰেটৰত থাকিব 10 10 প্লাছ 45 চ' 12 প্লাছ 45 হৈ যাব আমাৰ কিমান 45 55 57 57/10 আছে আৰু এই গোটেইটো ডিভাইড হৈ আছে কাৰ লগত 2ৰ লগত হৈছে তাৰমানে আমাক এইটো চিম্প্লিফাই কৰিব লাগে এতিয়া আমি এইখিনি লৈ আহি যাওঁ 57/10 ডিভাইডেড বাই 2 আছে বাট এইটোক আমি কি কৰিম ডিভাইডেডটোক আমি মাল্টিপ্লিকেশ্যন চিম্বললৈ লৈ যাম বাট 2ৰ ৰেচিপ্ৰকেলটো ল'ব লাগিব এতিয়া 2 মানে কি হৈছে 2ৰ ৰেচনেল নাম্বাৰত যদি আমি লিখোঁ 2/1 হৈছে তো ইয়াৰ ৰেচিপ্ৰকেলটো কি হৈ যাব 1/2 হৈ গ'ল তো এইটোতো একেবাৰে চিম্পল কাম 57 × 1 হৈ গ'ল আমাৰ 57 10 × 2 হৈ যাব আমাৰ 20 তো তাৰমানে আমাৰ অপশ্যন এটোৱে কাৰেক্ট হ'ব 57/20 তো ইয়াতে আমি অপশ্যন এ চিলেক্ট কৰি ভেৰিফাই কৰি ল'ম অ'কে এতিয়া আমি যাওঁ ফাইনেল কুৱেশ্যনটো not the final question number 4 তো ইয়াতে কৈছে reduce to simplest form তো ইয়াক simplify কৰিব দিছে আমাৰ তাত আছে -5/8 এতিয়া এই মাইনাছ ব্ৰেকেটৰ বাহিৰত আছে আৰু ব্ৰেকেটৰ ভিতৰতো মাইনাছ আছে তো তাৰমানে কি মাইনাছ আৰু এটা মাইনাছ মানে নেগেটিভ নাম্বাৰৰ লগত মাল্টিপ্লাই হৈছে তো দুটা নেগেটিভ মাল্টিপ্লাই হ'লেতো পজিটিভ হৈ যায় তো আমি পাম একচুৱেলি 4/3 তো এই দুটা কম্বাইন কৰিব লাগে এতিয়া এগেইন প্ৰব্লেম কি আছে দুইটাৰে ডিনমিনেটৰ ডিফাৰেণ্ট তো আমি কি কৰিম এলচিএম ল'ম কাৰ 8 আৰু 3 এতিয়া 8 আৰু 3 এলচিএম আহিব 24 বিকজ দুটাৰ মাজত কোনো কমন ফেক্টৰ নাই অনলি 1 সেইকাৰণে মাল্টিপ্লাই কৰিলে দিলে 8 × 3 কৰিলে 24 আহিব তো আমি ষ্টাৰ্ট কৰোঁ -5/8 তো ইয়াৰ ডিনমিনেটৰটোক আমি বনাম 24 তো 8ৰ লগত কাক মাল্টিপ্লাই কৰিলে 24 হ'ব 8 3 = 24 তো 5ৰ লগত কাক মাল্টিপ্লাই কৰিব লাগিব 5ৰ লগত 3 মাল্টিপ্লাই কৰিব লাগিব -5 × 3 হৈ গ'ল -15 তো আমি ক'লোঁ যে এই -5/8ৰ ইকুইভেলেণ্ট ফ্ৰেকশ্যন হৈ যাব -15/24 প্লাছ নেক্সট আছে আমাৰ 4/3 চ' 4/3 আছে আমাৰ ইয়াতে ডিনমিনেটৰ আছে 24 চ' 3 টাইমছ কিমান মাল্টিপ্লাই কৰিলে 24 হ'ব 3 8 = 24 তো তাৰমানে আমি নিউমাৰেটৰটো 8ৰ লগতে মাল্টিপ্লাই কৰিব 4 8 = 32 তো আমি পাই গ'লোঁ 32/24 এতিয়া যিহেতু আমাৰ দুইটাৰ ডিনমিনেটৰ ছেম টু ছেম আছে আমি চিম্পলি নিউমাৰেটৰ কম্বাইন কৰি দিম -15 + 32 চ' 32ৰ পৰা 15 মাইনাছ কৰিলে আমাৰ কিমান থাকিব 17/24 দুইটাৰ মাজত জানো কিবা কমন ফেক্টৰ আছে নাই তো আমি ফাইনেল আনচাৰ পাই গ'লোঁ 17/24 অ'কে তো এতিয়া আমি ভেৰিফাই কৰি ল'ম য়েছ এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটো লৈ চ' ৰাইট ইউৰ আনচাৰ ইন চিম্পলেষ্ট ফৰ্ম ঠিক আছে 2/5 দিছে ডিভাইড কৰিব দিছে 2/3ৰে তো আমি কি কৰিম মাল্টিপ্লাই কৰি দিম 3/2 একেই কথা চ' এই 2 1 = 2 2 1 = 2 ডাইৰেক্ট প্ৰথমতে কেঞ্চেল কৰিলোঁ চ' নিউমাৰেটৰ থাকিলে 1 × 3 ডিনমিনেটৰ থাকিলে 5 × 1 চ' আমি পাই যাম 3/5 এইটো হৈ যাব আমাৰ ফাইনেল আনচাৰ 3/5 বা 3:5 তো এইটোৱে আছিলে আমাৰ আজিৰ কুইজ নম্বৰ 4 তো কুইজ নম্বৰ 4ত আমি কি কৰিলোঁ মাল্টিপ্লিকেশ্যন কৰিলোঁ ডিভিজন কৰিলোঁ এডিশ্যন ছাবট্ৰেকশ্যন কৰিলোঁ তো এই গোটেইখিনি টপিকৰ ওপৰত আমি বহুতখিনি প্ৰেক্টিছ প্ৰব্লেম ছল্ভ কৰিলোঁ তো এইখিনিতে আমাৰ সমাপ্ত হৈ গ'ল ক্লাছ 7ৰ চেপ্টাৰ নম্বৰ 8 ৰেচনেল নাম্বাৰছ তো আমি কি কৰিম নেক্সট ছেশ্যনটোত আমাৰ ফাইনেল ইউনিট টেষ্টেৰে আমাৰ ইউনিটটো আমি কভাৰ কৰি ল'ম চ' চি ইউ ইন দ্য নেক্সট ফাইনেল টেষ্ট থেংক ইউ